গণশিল্পী ৰাজীৱ হদিয়াক চিনি নাপায় জুবিন গাৰ্গে। জাতি মাটিৰ বাবে গীত গোৱা শিল্পীজনক ব্যক্তিগতভাৱে চিনি নাপায় জুবিনে। ৰাজীৱ সম্পৰ্কে জুবিনৰ এই বক্তব্যই খলকনি তুলিছে সামাজিক মাধ্যমত। It's a sad thing that আমি সহায় কৰিছো আমি এটা মই তাক ইমান মই চিনি নাপাওঁ কিন্তু জাতিৰ কাৰণে মইতো গান গাইছো দুদিনমানৰ পূৰ্বে অকাল মৃত্যুক আঁকোৱালি লৈছিল জাতি মাটি আৰু মানুহৰ বাবে গীত গোৱা গণশিল্পী ৰাজীৱ হদিয়া। ৰাজীৱ হদিয়াৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ চৌদিশ। বিভিন্ন দল সংগঠনৰ লগতে বহুকেইজন সাংস্কৃতিক কৰ্মীয়ে সমবেদনা জনাইছে ৰাজীৱৰ শোকসন্তপ্ত পৰিয়ালক। কিন্তু 4 দিনৰ পাছত 4টা শব্দত ফেচবুকৰ জৰিয়তে ৰাজীৱৰ মৃত্যুৰ শোক প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। জুবিনৰ এই শোকবাৰ্তাৰ পাছত সকলো ঠিকেই আছিল, কিন্তু জুবিন গাৰ্গে ৰাজীৱ হদিয়াৰ সম্পৰ্কে কৰা মন্তব্যই তোলপাৰ লগাইছে সামাজিক মাধ্যমত। জুবিনে চিনি নাপায় ৰাজীৱ হদিয়াক, অথচ সেইজন ৰাজীৱ হদিয়াৰ পৰিচালনাত 2015 চনত চেনেহীৰ ৰিঙা ৰিঙা মন নামৰ বিহুগীতৰ শ্ৰব্য কেছেটত জুবিনে গীত পৰিৱেশন কৰিছিল। একে বছৰতে অন্তু চাওডাঙৰ দ্বাৰা নিবেদিত ৰাজীৱ হদিয়াৰ জীয়ানৈ নামৰ আন এখন শ্ৰব্য কেছেটত কণ্ঠদান কৰিছিল জুবিনে। আনকি 2014 চনৰ 4 ডিচেম্বৰত ফেচবুকতো পোষ্ট দিছিল জুবিন গাৰ্গে। কিন্তু এইজন জুবিনে আজি ৰাজীৱ হদিয়াৰ মৃত্যুৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰাৰ পৰিৱৰ্তে চিনি নোপোৱা ভাও জুৰিছে। অথচ সেইজন ৰাজীৱে 2020 চনত জুবিনৰ অসুস্থ হোৱাৰ সময়ত আৰোগ্য কামনা কৰিছিল। অৱশ্যে জুবিনে ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি কোৱাটো স্বাভাৱিক, কাৰণ জুবিনৰ দৰে সুবিধাবাদী গায়ক নাছিল ৰাজীৱ হদিয়া। নিজৰ স্থিতিত আছিল অটল। জাতিৰ বিপদৰ সময়ত গীতৰ জৰিয়তে প্ৰতিবাদ কৰিছিল, সজাগ কৰিছিল অসমীয়াক। আজি ৰাজীৱৰ মৃত্যুত শোকাহত ৰাজ্যবাসী। ব্যুৰো ৰিপৰ্ট, খবৰ 24 ঘণ্টা।